হৰ হৰ মহাদেৱ নমস্কাৰ গ্ৰহণ কৰিব। মই আজি এটা অন্য ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক দেখিবলৈ গৈছোঁ এটি নৱনিৰ্মিত শিৱ মন্দিৰৰ যিটো মণিকূট উদ্বোধন আছে, সেই মণিকূটটো ক'ত আছে, শিৱ মন্দিৰটো ক'ত আছে, কেনেকৈ বনালে, কেনেকুৱা কাৰ্যসূচীৰে তেওঁলোকে সেই মণিকূট উদ্বোধন কৰা কাৰ্যসূচীটো উদযাপন কৰিলে, সকলো এই ভিডিঅ'ৰ যোগেৰে আপোনাক জনাবলৈ গৈছোঁ। আৰু সেই মন্দিৰটো আছে সুদূৰ দৰং জিলাৰ দেওমনৈ বৰেৰী গাঁৱত আছে। আজি মই আপোনালোকক সেই মন্দিৰলৈ লৈ যাব ওলাইছোঁ। চাওক, সেই মন্দিৰটো আজি 5 বছৰ বহুত কষ্টৰ মূৰত আজি সেই মন্দিৰটো আজি আমি পাবলৈ গৈ আছোঁ। এনেকুৱা এজন ব্যক্তি আছে, এনেকুৱা মহান ব্যক্তিয়ে বহুতে হয়তো সেই মন্দিৰৰ বনাবলৈ প্ৰচেষ্টা কৰি কৰি আজি শ্বহীদ হ'বলৈ গৈ আছে। সেই সকলো এই অনুষ্ঠানত মই এই ভিডিঅ' যোগেৰে জনাই দিম। লগতে কাৰ্যসূচীৰ বিৱৰণটো আপোনালোকক জনাবলৈ গৈছোঁ। ৰাতিপুৱা সমূহীয়াভাৱে চাফাই কাম আছে। লগতে তেওঁলোকে ৰাখিছে যে যিবোৰ মহান ব্যক্তিয়ে সেই মন্দিৰটোত বনাম বুলি প্ৰয়াস কৰি কৰি আজি শ্বহীদ হ'বলৈ গৈছে, তেওঁলোকক শ্ৰদ্ধাঞ্জলি জনোৱা হ'ব। লগতে ধৰ্মৰ যিটো পতাকা আছে ধৰ্মৰ পতাকা উন্মোচন কৰা হ'ব। তাৰপিছতে আছে ভাগৱত শোভাযাত্ৰা। সকলো গাঁও ল'ৰা ছোৱালী তিৰোতা মতা সকলোৱে মিলি ভাগৱতৰ শোভাযাত্ৰা হ'ব, গোটেই গাঁওখন ঘূৰা হ'ব। তাৰপিছতে আছে ধৰ্মাচলীৰ সভা। বিশিষ্ট ব্যক্তি আহিব, ধৰ্মৰ ওপৰত তেওঁলোকে ব্যক্ত কৰিব। নৱপ্ৰজন্মক যাতে এই ধৰ্মৰ পৰা দূৰলৈ পঠাই নিদিয়ে, ধৰ্মলৈ আগুৱাই আহে, তাৰলৈ মন্তব্য প্ৰদান কৰিব। আৰু সন্ধিয়া আমাৰ যি শিল্পী, আপোনাৰ নাগাৰা নাম শিল্পী আছে, প্ৰয়াত জুবিন দা আছে, সকলোলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হ'ব। তাৰপিছতে অনুষ্ঠান হ'ব নাগাৰা নাম। সুদূৰ কামৰূপ জিলাৰ পৰা নাগাৰা নাম আহিব, নাগাৰা নাম প্ৰদৰ্শন কৰা হ'ব। এই সকলো অনুষ্ঠান যাতে সুকলমে হৈ যায় তাৰে কামনা কৰিলোঁ। আৰু লগতে এই মন্দিৰটো কেনেকুৱা হ'ল, কোনে কোনে দান কৰিলে, ক'ৰ পৰা দান আহিলে, কি আহিলে, সকলোবোৰ কমিটিৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম। আহক আমি আগবাঢ়োঁ সেই অনুষ্ঠানলৈ। লগতে কমিটিৰ লগতো দুই এষাৰ কথা পাতি আমি জানি লওঁ কেনেকৈ উদ্বোধনী এই মন্দিৰ। নমস্কাৰ। হয়, নমস্কাৰ। জনাব এই যে মণিকূটটো যে দেখালোঁ, এই মণিকূটটো কিমান বছৰৰ মূৰত হ'ল, ৰাইজে কিমান প্ৰচেষ্টাত হ'ল, বা চৰকাৰৰ পৰা কিবা সাহাৰ্য পালে নেকি, এই সকলোবোৰ এই ভিডিঅ' যোগে জনাই দিব ৰাইজক। যিটো শিৱ মন্দিৰ হয়, যিমান ভক্তই চাই থাকিব, যদি যোনে যেনেকৈ পাৰে 2-1 টকা 10 টকা যি পাৰে QR কোডত দিব, যাতে দৰঙৰ ভিতৰত নামত জ্বলা এটা শিৱ মন্দিৰ হৈ উঠে। মই জানিব চেষ্টা কৰিম, আপুনি জনাব। হয়, নিশ্চিতভাৱে আমাৰ এই গৰুগোপা চুবুৰীবাসী ৰাইজে আমাৰ দৰং জিলাৰ দেওমনৈ নিকটৱৰ্তী এইখন গৰুগোপা চুবুৰী গাঁও হিচাপে আমাৰ বৰেৰী গাঁও। আৰু আজিৰ পৰা প্ৰায় 5 বছৰ আগতে আমি চুবুৰীবাসী ৰাইজে বহু আশাৰে, ইতিমধ্যে আপোনালোকে দেখিছে, আমি মণিকূট নিৰ্মাণৰ কাৰ্য আৰম্ভ কৰিছিলোঁ। আৰু আহি আজিৰ দিনটোত আমাৰ এই মণিকূট নিৰ্মাণ যি কাৰ্য, এই নিৰ্মাণ কাৰ্য ইতিমধ্যে সমাপ্ত হৈছে। সেয়েহে অহাকালি 30 বহাগ তাৰিখে আমি চুবুৰীবাসী ৰাইজে মিলি বৰ্ণাঢ্য কাৰ্যসূচীৰে এই মণিকূটৰ দ্বাৰ উদ্ঘাটন, লগতে এখনি ধৰ্মালোচনী সভাৰ আমি আয়োজন কৰিছোঁ। তাৰ ধৰ্মালোচনী সভাৰ প্ৰাক্ষণত আমি এক বিশাল ভাগৱত শোভাযাত্ৰাৰো আয়োজন কৰিছোঁ। ইতিমধ্যে আমি আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে এই মণিকূটটি নিৰ্মাণৰ বাবে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বিভিন্নজন ভক্তিপ্ৰাণ ৰাইজে আমালৈ দান বৰঙণি আগবঢ়াইছে। ইয়াৰ উপৰিও আমি যদি চৰকাৰীভাৱে ক'বলৈ যাওঁ, তেতিয়া আমাৰ চিপাঝাৰ বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক মহোদয় ডক্টৰ পৰমানন্দ ৰাজবংশী ডাঙৰীয়াই তেখেতৰ বিধায়ক উন্নয়ন পুঁজিৰ ফালৰ পৰাও 5 লাখ টকা ইতিমধ্যে আমালৈ আগবঢ়াইছে। এই সকলো মহানুভৱ ব্যক্তিৰ প্ৰচেষ্টাত, সকলোবোৰ মহানুভৱ ব্যক্তিৰ সহযোগিতাত আমি ইতিমধ্যে আমাৰ এটা আটকধুনীয়া মণিকূট নিৰ্মাণ কৰিবলৈ আমি সক্ষম হৈছোঁ। ইতিমধ্যে আপোনাক ক'লোৱে যে অহা কাইলৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি এই মণিকূটৰ দ্বাৰ মুকলি কৰিম। এতিয়া আমি আজিৰ দিনটোৰ পৰাই আমি পণ লৈছোঁ যে আপোনালোকে দেখিছে যে মণিকূটৰ লগত সংলগ্ন যিটো আমাৰ নামঘৰ, এই নামঘৰটি আপোনালোকে দেখিছে। গতিকে আমি আজিৰ দিনটোৰ পৰা সংকল্প লৈছোঁ যে মণিকূটটিৰ লগত সংলগ্ন নামঘৰটি আমি আটকধুনীয়াকৈ, মণিকূটটি আমি যেনেকৈ নিৰ্মাণ কৰিলোঁ, নামঘৰটো আমি আটকধুনীয়াকৈ বনোৱাৰ আমি এটা প্ৰয়াস লৈছোঁ। আজিৰ পৰা আমি ইতিমধ্যে সংকল্প লৈছোঁ। গতিকে সমূহ অসমবাসী ৰাইজ, লগতে আমাক ইতিমধ্যে বিশেষ সহায়েৰে আমাক আগবঢ়াই দিয়া চিপাঝাৰ বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক মহোদয়কো আমি দৃষ্টিগোচৰ কৰিলোঁ। তেখেতে মণিকূটৰ ক্ষেত্ৰত আমাক যিধৰণে সহযোগিতা আগবঢ়ালে, নামঘৰটি নিৰ্মাণৰ ক্ষেত্ৰতো আমাক যাতে সহযোগিতা আগবঢ়ায়। লগতে সমূহ অসমবাসী ৰাইজ, আমাৰ এই মন্দিৰৰ শুভাকাংক্ষী ৰাইজক আমি আন্তৰিকতাৰে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ, যিধৰণে আমাক সহায় সহযোগিতা আগবঢ়ালে। অনাগত দিনতো নামঘৰটি নিৰ্মাণৰ ক্ষেত্ৰতো এনেধৰণৰ সহযোগিতা পাম বুলি আমি অতি আন্তৰিকতাৰে আশা কৰি লওঁ।
শিখৰে থাকে মহাদেৱ সংগে পাৰ্বতীয়াই দেৱৰো দেৱতা হৰ হৰ মহাদেৱ থাকে ডম্বৰুবাই প্ৰেম পূজাৰী তুমি জটাধাৰী কৈলাশপতি তুমি আদি অধি উমানন্দ তুমি উমাপতি নীলকণ্ঠ তুমি ত্ৰিপুৰাৰী কৈলাশৰ শিখৰে থাকে মহাদেৱ সংগে পাৰ্বতীয়াই শক্তি তুমি ভক্তি তুমি শক্তি ৰাম ৰাম শংকৰ দেৱে বোৱাই দিলে ধৰ্মৰে খুটি মাধৱদেৱে প্ৰচাৰিলে ধৰ্মৰে নীতি বৈষ্ণৱে লয় নাম কৃষ্ণ হৰি হৰি বৈষ্ণৱে লয় নাম কৃষ্ণ হৰি লোৱা নাম গুৰু কপুৰী শুদ্ধ চিত্তে লোৱা নাম গুৰু কপুৰী আজি আপোনালোকৰ যি শোভাযাত্ৰা দেখিছে ভাগৱত শোভাযাত্ৰা এই শোভাযাত্ৰাটো হৈছে দৰঙৰ ডেমনৈ বৰেলী শিৱ মন্দিৰত যিটো উদ্বোধন কৰা আছিলে আজি 5 বছৰৰ মূৰত আমাৰ যুৱ সন্থা আছিলে বা যুৱ গাঁৱৰ সমিতি আছিলে 5 বছৰৰ মূৰত আজি এই শিৱ মন্দিৰটো ওলালোঁ আমাৰ সক্ৰিয় সদস্য আছে মন্দিৰৰ কিৰণ কি ক'বা এই ক্ষেত্ৰত আমাৰ গাঁওখনৰ যিটো আমাৰ অসমৰ সেয়া এটা প্ৰচেষ্টা যি 5 বছৰৰ পৰা মোটামুটি 2019 চনৰ পৰা আমি মন্দিৰৰ মণিকূটৰ প্ৰথমতে আমি হাইলাইট কৰিছিলোঁ তেতিয়াৰ পৰা আমি নাৰায়ণ প্ৰচেষ্টাত একমাত্ৰ আমাৰ যুৱ সমাজৰ যি এটা নাৰায়ণ প্ৰচেষ্টাত আমাৰ মণিকূটটো আজি প্ৰাংগণৰ মণিকূট গাঁৱৰ নিৰ্মাণ আমি আগবাঢ়িছোঁ আৰু অসমৰ গাঁওবাসীৰ একান্ত প্ৰচেষ্টাত আজি আমি সক্ষম বুলি মই ভাবোঁ আচ্ছা এই মন্দিৰৰ মই পুৰা ফটো আপোনাৰ ভিডিঅ' পাই যাব যদি আপুনি যদি এই ভিডিঅ' প্ৰথম চাই আছে তেতিয়া যদি আপুনি শিৱৰ ভক্ত হয় হৰ হৰ মহাদেৱ তেতিয়াহ'লে আপুনি মোক QR কোডটো মন্দিৰৰ QR কোডটো মই ভিডিঅ'ৰ যোগেৰে বুজিম যদি আপুনি 10-20 টকা 100 টকা যি দিব পাৰে সাহায্য আগবঢ়াব যিহেতু আমি নামঘৰটো আকৌ নতুনকৈ বনাবলৈ গৈ আছোঁ এইখিনিতে মোৰ বন্ধুবৰ আমি মন্দিৰৰ দায়িত্ব মন্দিৰ মণিকূটটো নিৰ্মাণ সাহায্য হৈ বা মন্দিৰৰ গাঁওখন এনেকুৱা প্ৰচেষ্টাত গাঁওখনৰ আৰ্থিকভাৱে দুৰ্বল যিহেতু এটা কৃষি প্ৰধান অঞ্চল সেই হেতুকে আমি আৰ্থিকভাৱে বহুত সচ্ছল নহয় তথাপিও আমি যিখিনি সাহায্য পৰা আমি মণিকূট লৈ আমি ইতিমধ্যে নিৰ্মাণ কৰিলোঁ কিন্তু আমাৰ নামঘৰটো মণিকূটৰ নামঘৰটো আমাৰ এতিয়ালৈকে এক নিৰ্মীয়মান অৱস্থাত লৈ আমি উপনীত কৰিব লাগিব গতিকে আপোনালোকৰ আশীৰ্বাদ আমি যদি আমাক আশীৰ্বাদ আগবঢ়াই বা আমাক বা আপোনালোকে চাই তেতিয়াহ'লে আমাৰ ভৱিষ্যত দিনত মণিকূটটোৰ লগতে নামঘৰটো সফলমণ্ডিত হ'ব বুলি আমি আশা কৰিছোঁ হয় ঠিক আছে আপোনালোকে আশা কৰিলোঁ আপোনালোকে 2-1 টকা দি আমাক সহায় কৰিব যিহেতু আমি আৰু নামঘৰটো নিৰ্মাণ কৰিব আমাক সহায় হ'ব আমাক ধন্যবাদ হৰ হৰ মহাদেৱ কেনে তোমাৰ অনুভৱ কেনে অনুভৱ ধুনীয়া আমাৰ গাঁওখনৰ বহু এটা ডাঙৰ সপোন আজি পূৰা হ'ব গৈ আছে অলমষ্ট আমাৰ মোটামুটি 30% সমাপ্ত হৈয়ে গৈছে মানে তোমাৰ শুন 5 বছৰ মূৰত সফল তোমালোকৰ প্ৰচেষ্টা কিমান দিনৰ পৰা চলিছিল আমাৰ 2019 চনৰ পৰা এই প্ৰচেষ্টা চলি আছে 2026 কমপ্লিট কৰিলা 2026 কমপ্লিট কৰিলোঁ আৰু অলপ আছে আমাৰ 7খনৰ কাম আমি আশা কৰিছোঁ ৰাইজে সহায় কৰিলে তোমালোকৰ মন্দিৰ এড্ৰেছটো ক'বা আমাৰ মন্দিৰৰ এড্ৰেছ দৰং জিলা
দেওমনৈ আমাৰ পোষ্ট অফিচ দেওমনৈ হয়। হয় বৰেৰী গাঁও আমাৰ হয়। চুবুৰীটো গোলগোপা হয়। আৰু আমাৰ এই চুবুৰীটোত মুঠ 53 ঘৰ মানুহ আছে। এই 53 ঘৰৰ এই প্ৰচেষ্টা হয়। আৰু ৰাইজৰ বিপুল প্ৰচেষ্টাত আমি এইখিনি কৰিবলৈ আজি সক্ষম হৈছোঁ। ঠিক আছে, যিসকল দৰ্শকে এই ভিডিঅ' চাই আছে যদি শিৱ ভক্ত সঁচাই হয় তেতিয়াহ'লে এই মন্দিৰলৈ দান আগবঢ়াব। নিশ্চয় আশা কৰিলোঁ তেওঁলোকে যিটো নামঘৰ বনাম বুলি ভাবিছে সেই নামঘৰটো খুব অনুভৱ ওলাই যাওক। ঠিক আছে, কি ক'ব? আমি ৰাইজক আমি ইয়ালৈ সুবিধা দিছোঁ। আহক হয়। আমাৰ মন্দিৰটোত আহক, দৰ্শন কৰক। আমাৰ অনুষ্ঠানটোত কিবা অলপমান দান বৰঙণি দি ঠিক আছে, সহায় কৰক, সেয়ে আমাৰ কামনা। ঠিক আছে, সকলো ক'ব হৰ হৰ মহাদেৱ। পঁচিছ হৰ মহাদেৱ। বিশিষ্ট ব্যক্তি এজন আছে আমাৰ মন্দিৰৰ পৰিচালনা সমিতিৰ হয়। তেখেতে শিৱ ভক্ত, কেদাৰনাথ গৈছে, বাবাধাম গৈছে। তুমি ইয়াক শিৱ ভক্ত হয়, কি ক'ব এই মন্দিৰৰ কি ক'ব? জয় ভৱানী। যিসকলে ব্যক্তিয়ে এই ভিডিঅ'টো চাই আছে নিশ্চয় দান বৰঙণি আগবঢ়াব। বৰেণ্য দা, তোমাৰ প্ৰচেষ্টা কেনেকুৱা মন্দিৰৰ? আজি 5 বছৰৰ মূৰত সঁচাকৈ সঁচাকৈ মানে ক'ব নোৱাৰা ভাষা। হয় হয়, মই এই ভিডিঅ'ৰ যোগেৰে যিমান মানে ভিডিঅ' চাই আছে সকলোৱে কয় যদি আপুনি সঁচাই শিৱ ভক্ত হয় এই মন্দিৰলৈ আগবাঢ়িব, দান ধৰিব। মই স্কেনাৰটো মই ভিডিঅ'ত মই দি দিম বাৰু। হয়, যিমান দিয়ে 10-20 টকা দি দিয়ে হৈ যাব। ছাৰ, আমাৰ মন্দিৰত যিখিনি ৱাৰিঙৰ কাম কৰিছিলে এই দাদাই কৈছিলে। হয়, নমস্কাৰ। ধন্যবাদ দাদা। দাদা কিন্তু বিয়া পাতিলে ছোৱালী লাগে এটা, হয়, হয়। যদি আপুনি ভিডিঅ' চাই ছোৱালী লাগে। নমস্কাৰ।